ৰহস্য এক ৰহস্যৰ মাজলৈ সোমাই গৈ আছে জাহাংগীৰ আৰু সুনীলৰ হত্যাকাণ্ড। আৰু এই হত্যাকাণ্ডৰ লগত জড়িত হৈ আছে সুনীলৰ পৰিয়ালবৰ্গ। আৰু এই সুনীলৰ পৰিয়ালবৰ্গক থানালৈ মাতি থকা হৈছে তেওঁলোকক সোধপোছৰ বাবে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ' আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি চাই গৈ থাকিব। ব'লক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। সুনীল বৰ্তমান পলাতক আৰু এতিয়া সুনীলক বিচাৰি হাহাকাৰ চলাইছে আৰক্ষী প্ৰশাসনে। আৰু আৰক্ষী প্ৰশাসনে হাহাকাৰ চলাইছে যদিও সুনীলক বৰ্তমান বিচাৰি পোৱা নাই। আৰু এই জাহাংগীৰৰ মৃতদেহ পোৱা গৈছিলে সুনীলৰ বাৰীত। এই সকলোখিনি আপোনালোকে নিশ্চয় গম পাইছে। কিন্তু আজি চতুৰ্থ দিনাৰ কাৰণেও সুনীল গগৈ পত্নীক মাতিছে সোধপোছৰ বাবে। আৰু কি সঁচাকৈ তেওঁলোকে কিবাকিবি ৰহস্যৰ সম্ভেদ পাইছে নেকি পুলিচ আৰক্ষী থানাই? জাহাংগীৰৰ হত্যাকাণ্ড আজি 22 দিনত ভৰি দিলে। 21 দিন পাৰ হৈ আজি 22 দিনত ভৰি দিলে। আৰু এই 4 নম্বৰ দিনৰ কাৰণেও সোধপোছৰ বাবে পত্নী আৰু পুত্ৰক সকলোকে লৈ গৈছে থানালৈ। থানালৈ যদিনো নিছে তেওঁলোকক এদিন দুদিনকৈ আজি 4 নম্বৰ দিনত যদিনো সোধপোছৰ বাবে নি থকা হৈছে। আজি 3টা দিনে পত্নী আৰু পুত্ৰৰ মুখত একো গম পোৱা নাই। তথাপিও পত্নীয়েহে একো কথা ক'বলৈ বিচৰা নাই নে পত্নীয়ে গম পায়ো নোকোৱাৰ ভাও জুৰিছে সেইটো আমি নাজানো। কিন্তু তথাপিও পুত্ৰই যিখিনি কথা কৈছে আৰু পুত্ৰইনো কি কৈছে সেই কথাখিনি আপোনালোকক অকণ শুনাওঁ বুলি ভাবিছোঁ। পুত্ৰই কিমান দূৰ সঁচা কথা কৈছে, নে পুত্ৰও গ্ৰেপ্তাৰ হ'ব পাৰে, পত্নীও গ্ৰেপ্তাৰ হ'ব পাৰে। গতিকে ব'লক তেনেহ'লে ক্লিপটো অকণ লগাই দিওঁ, আপোনালোকে সম্পূৰ্ণ কৰি ভিডিঅ'টো শেষলৈকে চাব। দেউতাই মাৰ্ডাৰটো কৰিছে, ক'ত গৈছে ক'বলৈ গৈছে। আমি যিহেতু আমি একো নাজানো, আমি যি জানো সেইটো কৈছোঁ। তেওঁলোকে সুধিছে দেউতা ক'ত যাব পাৰে, এনেকৈ কিয় কৰিলে এনেকুৱা কাম। আমি চবেই জানো যে দেউতাই এইটো কাম কৰা নাই। আমি আৰক্ষীক যেনেকৈ ধৰণে পাৰে যি ধৰণে পাৰে সহায় কৰিব লাগে আমি সহায় কৰিছোঁ। তেওঁলোকে আমাক জেৰা কৰোঁতে আমি একো মানুহ বেয়া পোৱা নাই, কাৰণ তেওঁলোকেও নিজৰ কাম কৰি আছে। আমিও তেওঁলোকক সম্পূৰ্ণ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ ওচৰত যিমান ইনফৰমেশ্যন আছে আমি চব দিছোঁ। জাহাংগীৰৰ চিহ্নমুণ্ডৰ সন্ধানত আৰক্ষীয়ে ইটোৰ পিছত সিটোৰ পুখুৰী শুকুৱাই দিছে। পিছে চিহ্নমুণ্ডৰ কোনো সন্ধান পোৱা নাই আৰক্ষীয়ে। আৰু নিশ্চয় গম পালে পুত্ৰই কোনখিনি কথা ক'ব বিচাৰিলে, কেনেকৈ কিখিনি হ'ল, যিখিনি তেওঁ জানিছে সকলোখিনি কথা কৈছে। আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিলোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।